এফষ্টেইন কুখ্যাত যৌন অপৰাধী ইজৰাইলী আমেৰিকান নাগৰিক। তেওঁ চিআই আৰু মোছাদৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। তেওঁৰ ইমান ধন সম্পত্তি, তাৰ কোনো হিচাপ নাই। তেওঁৰ ধন সম্পত্তিৰ উৎস কি সেয়াও হিচাপ নাই। পৃথিৱীত চৰ্চিত হৈ থকা বিষয়বস্তুটো হ'ল দি এফষ্টেইন ফাইলছ। সেই ফাইলত কি কি আছে? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, বিল ক্লিণ্টন, বিল গেটছ, ৱাল ষ্ট্ৰীটৰ বহু প্ৰখ্যাত ব্যৱসায়ী, ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ইংলেণ্ডৰ ৰাজকুমাৰ, আৰৱ কাণ্ট্ৰিসমূহৰ বিভিন্ন ৰাজনেতা, এছিয়াৰ বহু নেতা। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আহিছে, পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ নাম আহিছে, আৰু আম্বানী ব্ৰাদাৰ্ছ আম্বানীৰ নাম আহিছে। জেফ্ৰী এফষ্টেইনৰ বিৰুদ্ধে অভিযোগ হ'ল তেওঁ প্ৰাইভেট জেটেৰে বিভিন্ন দেশৰ ৰাজনেতা ব্যৱসায়ীসকলক তেওঁৰ নিৰ্দিষ্ট দ্বীপটোলৈ লৈ যায় আৰু তাত নাবালক ছোৱালীসকলক 14, 15, 16 বছৰীয়া ছোৱালীসকলক বডি মেছাজৰ নামত সেই ৰাজনেতা ব্যৱসায়ীসকলৰ লগত যোগাযোগ কৰায়। তাৰপিছত তেওঁলোকৰ মাজত অবৈধ যৌন আতিশয্য চলাই সেই নাবালক ছোৱালীসকলক। আৰু এটা অভিযোগ হ'ল জেফ্ৰী এফষ্টেইনৰ বিৰুদ্ধে। তেওঁৰ যোনটো দ্বীপ আছিলে সেই দ্বীপত তেওঁৰ গড়টোত গোপন কেমেৰা লগোৱা আছিলে। এই যৌন কেলেংকাৰী হোৱাৰ সময়ত সমস্ত ঘটনা তেওঁ কেমেৰাত আবদ্ধ কৰে। পিছত সেই ভিডিঅ'সমূহ ইজৰাইললৈ প্ৰেৰণ কৰাৰ পিছত ইজৰাইলৰ নেতাসকলে, প্ৰধানমন্ত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলক ব্লেকমেইলিং কৰি বিভিন্ন ধৰণৰ কাম আদায় কৰে। সেয়া ইজৰাইলৰ বিৰুদ্ধে মাত মাতিবলৈ কাৰো সাহস নাই, ইভেন কি আমেৰিকাৰো সাহস নাই। জেফ্ৰী এফষ্টেইনৰ ইতিমধ্যে মৃত্যু হৈছে যদিও তেওঁৰ মৃত্যু এক বিতৰ্কৰ মাজলৈ সোমাই গৈছে, কাৰণ তেওঁক যোনটো জেলত ৰখা হৈছিলে সেই জেলত তেওঁৰ মৃত্যুৰ দিনা CCTV বন্ধ হৈ গৈছিলে, চিকিউৰিটি গাৰ্ড শুই আছিলে, তেওঁৰ লগত থকা সহকৰ্মীক মৃত্যুৰ আগমুহূৰ্তত আঁতৰাই নিয়া হৈছিলে। আমেৰিকাত এই লৈ তুমুল প্ৰতিবাদ চলি আছে, যাৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এফষ্টেইন ফাইলছ খুলিবলৈ বাধ্য হৈছে। ইয়াৰ আগতেও তেওঁ যেতিয়া তেওঁ নিৰ্বাচন খেলি আছিলে তেতিয়া প্ৰতিশ্ৰুতি দিছিলে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'লে এফষ্টেইন ফাইল খুলিব আৰু ৰাজহুৱা কৰিব। সেই ফাইলত কি কি আছে ৰাইজক জনাব। ইতিমধ্যে কেইজনমান মানুহৰ নাম আহিছে, মই ইতিমধ্যে আপোনালোকক ক'লোৱে। তাৰ ভিতৰত আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, প্ৰখ্যাত ব্যৱসায়ী বিল গেটছ, ৱাল ষ্ট্ৰীটৰ বিভিন্ন ব্যৱসায়ী, ভাৰতৰ ব্যৱসায়ী আম্বানী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, ইংলেণ্ডৰ ৰাজকুমাৰ, ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আৰৱ দেশসমূহৰ বিভিন্ন নেতা আৰু পৃথিৱীৰ প্ৰায় সকলো দেশৰ নেতা নাম এই ফাইলছত আছে বুলি ইতিমধ্যে বুবা ওলাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম আহিছে মোদী অন দি বৰ্ড। ইয়াৰ অতি ডাইৰেক্ট ক'ব নোৱাৰি যে প্ৰধানমন্ত্ৰী এই যৌন কেলেংকাৰীৰ লগত জড়িত, কিন্তু তেওঁৰ নাম মোদী অন দি টেবুল বুলি লিখা আছে। ইয়াৰ উদ্দেশ্য কি, ইয়াৰ অৰ্থ কি মই নাজানো, কিন্তু তেওঁৰ নাম ফাইলছত আহিছে, এফষ্টেইন ফাইলছত। আৰু হৰদীপ সিং পুৰীৰ নাম সম্পূৰ্ণ আহিছে। আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতা সুব্ৰমণিয়াম স্বামীয়ে কৈছে যে মোদী ইয়াৰ লগত জড়িত আছে। নাজানো কিমান দূৰ সঁচা মিছা, কিন্তু কুখ্যাত জেফ্ৰী এফষ্টেইনৰ ফাইলে সমগ্ৰ বিশ্ব কঁপাই ৰাখিছে। এই ফাইল ৰাজহুৱা হ'লে হয়তো কিছু তথ্য ৰাজহুৱা নহ'ব, আমেৰিকাৰ কিছু তথ্য ৰাজহুৱা নহ'ব, তেওঁলোকে ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত সেয়া ৰাজহুৱা নকৰিব পাৰে। কিন্তু যদি সম্পূৰ্ণ তথ্য ৰাজহুৱা হয়, গোটেই পৃথিৱীত হৈচৈৰ সৃষ্টি হ'ব। ইতিমধ্যে ভাৰতত হৈচৈ লাগিছেই, কি হয় কি নহয়, কিন্তু মোদীৰ নাম ডাইৰেক্ট যৌন কেলেংকাৰীত হাঙুৰা নাই। তেওঁৰ নাম এই বুলি লিখা আছে ফাইলছত, মোদী অন দি টেবুল। সেয়া হ'ল জেফ্ৰী এফষ্টেইন, কুখ্যাত যৌন অপৰাধী।